অৰুণোদয় আঁচনি 3.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু এই মাহৰ 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব 1250 টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, বা কোনসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। কি আপডেট আহি গ'ল অৰুণোদয় আঁচনিৰ, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, যিসকলে আসাম চৰকাৰৰ চিঠিখন লাভ কৰিছে অৰুণোদয় আঁচনিৰ, আৰু অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, সেইসকলে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তাৰ ভিতৰত কিন্তু 30 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে। প্ৰায় কিন্তু এইবাৰ অৰুণোদয় আঁচনিত 40 লাখ আবেদন হৈছিল, তাৰ ভিতৰত কিন্তু এইবাৰ 30 লাখ মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে, বা 30 লাখ মহিলাই কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, সেইসকলে যিটো একাউণ্ট জমা দিছে, সেইটো একাউণ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতৰে কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱাৰ ডেট আহি গৈছে, কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে একাউণ্টৰ কাৰণে, একাউণ্ট DBT লিংক নাই, সেইকাৰণে কিন্তু বহুতো মানুহৰ অৰুণোদয় আঁচনিৰ সৈতে একাউণ্টটো লিংক হোৱা নাই, সেইসকলৰ নাম কিন্তু ৰিজেক্ট হৈ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চাই লওক যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে, আপোনালোকে অতি সোনকালে লিংক কৰি লওক। আৰু যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নহয়, অথবা আপোনালোকে অন্য এটা একাউণ্ট বনাই জলদি জমা কৰক। কিন্তু 7 অক্টোবৰত সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লিষ্টটো চেক কৰা নাই, আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ 7 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সকলোৱে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব।